বানত বিধ্বস্ত অসমৰ এয়া এটা পৰিচিত দৃশ্য। এতিয়া সৰ্বত্ৰে কেৱল বিননি ক্ৰন্দন হাহাকাৰ আৰ্তনাদ। ৰাজ্যৰ ২৮খন জিলাৰ প্ৰায় ২,২০৮খন গাঁও এতিয়া বানৰ কবলত। বানে উচন কৰিছে এপালৰ পৰা। অনাগত সময়ত বানে যিকোনো মুহূৰ্তত ভয়ংকৰ ৰূপ ল'ব পাৰে আৰু সেইকাৰণে আমি পূৰ্বতে প্ৰস্তুত কৰা এখন প্ৰতিবেদন পুনৰ আপোনালোকলৈ আগবঢ়াইছোঁ। এই প্ৰতিবেদনখন চাওক আৰু অনুভৱ কৰক কেনেকৈ ভয়ংকৰ সংকটে থিয় হৈ আছে আমাৰ ভৱিষ্যত। নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ কৃপাত যিকোনো মুহূৰ্তত তছনছ হ'ব পাৰে নামনি অসম আৰু উত্তৰ অসম। নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰৰ কৃপাত ভূটানত নিৰ্মাণ হৈ থকা একাধিক নদী বান্ধৰ ফলত নামনি অসমৰ সাধাৰণ জনতাই যিকোনো মুহূৰ্তত কেনেকুৱা এক ভয়ংকৰ পৰিৱেশৰ সন্মুখীন হ'ব পাৰে তাক এই মুহূৰ্তত আপোনালোকে কল্পনা কৰিব নোৱাৰে বা আমিও কল্পনা কৰিব নোৱাৰোঁ। বিশেষকৈ ভূটান, অৰুণাচল আৰু নাগালেণ্ডত নিৰ্মাণ হৈ থকা ৭টা নদী বান্ধে যিকোনো মুহূৰ্তত ভয়ংকৰ বিপদ কঢ়িয়াই আনিব পাৰে সমগ্ৰ অসমলৈ। প্ৰত্যেকৰে মনত আছে নহয় ২০০৪ চন আৰু ২০২২ চনত ভূটানৰ কুৰিশ্ব নদী বান্ধ মুকলি কৰি দিয়াৰ ফলত কেনেকুৱা অৱস্থা, কেনেকুৱা এটা অকল্পনীয় বৰ্ণনাতীত অৱস্থাৰ সন্মুখীন হৈছিল নামনি অসমৰ লাখ লাখ সাধাৰণ জনতা। তাৰপিছতো গা লৰা নাই। তাৰপিছতো নৰেন্দ্ৰ মোদী চৰকাৰে পুঁজি যোগান ধৰি আছে ভূটানক একাধিক নদী বান্ধ নিৰ্মাণৰ কাৰণে। বিশেষকৈ নামনি অঞ্চলৰ বৰপেটা, নলবাৰী, বাস্কা, চিৰাং, তামোলপুৰ অঞ্চলৰ লাখ লাখ লোকে ত্ৰাহি মধুদন সুঁৱৰিবলগীয়া হৈছিল ২০০৪ আৰু ২২ত। হয়তো সেই পৰিৱেশ এতিয়াও আহিব। আনহাতে অৰুণাচলত নিৰ্মাণ হৈ থকা নামনি সোৱণশিৰি প্ৰকল্পৰ নদী বান্ধৰ ফলত কেনেকুৱা এটা ভয়ংকৰ পৰিৱেশৰ সন্মুখীন হ'ব পাৰে উত্তৰ অসমৰ লোকসকল তাক ইতিমধ্যে বিশেষজ্ঞ লোকসকলে একাধিকবাৰ উল্লেখ কৰিছে। আৰু এই নামনি সোৱণশিৰি প্ৰকল্পটোৰ গাৰ্ডৱাল কেইবাবাৰ ভাঙিছে, প্ৰত্যেকেই গম পায়। ইয়াৰ উপৰিও খৰালি কালত লখিমপুৰ, ধেমাজিৰ নৈ উপনৈসমূহৰ কি অৱস্থা হয়, কেনেকৈ চিৰাল ফাট মেলে প্ৰত্যেকেই দেখিছে। ৰ'ব, তাৰ আগতে এটা কথা কৈছোঁ, এই বিজেপি চৰকাৰখন কেনেকুৱা দুমুখীয়া। এই ফটোখন চাওক। এই ফটোখন হ'ল ২০১৪ চনৰ আগত। আৰু এই ফটোখনত যে দেখিছে ৰাজনাথ সিং তথা বিজয় চক্ৰৱৰ্তী বাইদেউ, ৰঞ্জিত দত্ত ডাঙৰীয়া, এওঁলোকে বৃহৎ নদী বান্ধৰ বিৰুদ্ধে হোৱা আন্দোলনৰ নেতৃত্ব দিছিল। আৰু এতিয়া কি কৰিছে? আৰু এতিয়া এওঁলোকে বৃহৎ নদী বান্ধৰ কাৰণে পুঁজি যোগান ধৰিছে। এতিয়া কথাবোৰ চিন্তা কৰক, এওঁলোকৰ স্বৰূপ চিনক। আনহাতে হাজাৰ প্ৰতিবাদৰ পিছতো দৈয়াং নদী বান্ধৰ কাম আৰম্ভ হৈছেই, ৰখা নাই। এতিয়া আন্দোলনকাৰীও নাই, ধুনীয়াকৈ সুকলমে কাম চলি আছে। ইতিমধ্যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদনৰ কামো আৰম্ভ হ'ব। গতিকে হঠাৎ যদি কিবাকৈ এই নদী বান্ধ ছিঙি যায় যিকোনো প্ৰাকৃতিক দুৰ্যোগত, মনত আছে নহয় তিষ্টা নৈৰ কথা, ছিকিমৰ কথা। ডাৱৰ বিস্ফোৰণৰ বাবে ছিকিমৰ চুংখাম নদী বান্ধ ভাঙি যোৱাৰ পিছত তিষ্টা নদীৰ পানীয়ে সমগ্ৰ অঞ্চলটোক কেনেকৈ চুৰমাৰ কৰিছিল সেই কথাবোৰ আৰু সোঁৱৰাই দিব লাগিব নেকি? সেই ফটোবোৰ আপোনালোকক দেখুৱাব লাগিব নেকি? সেই কথাবোৰ মনত নাই নেকি? গতিকে কিবা কাৰণত যদি নামনি সোৱণশিৰি প্ৰকল্পৰ বান্ধ ভাঙে, নতুবা কুৰিশ্ব প্ৰকল্পৰ যদি বান্ধ ভাঙে, কি অৱস্থা হ'ব উত্তৰ অসম, নামনি অসমৰ, এয়া কল্পনা কৰক, কল্পনাও কৰিব নোৱাৰে। আৰু মই আপোনালোকক জনাব খুজিছোঁ, অসমক আৱৰি থকা এইকেইটা জলবম সদৃশ বান্ধকেইটা নাগালেণ্ড, অৰুণাচল আৰু ভূটানৰ কোন কোন কেইটা, এই কথাকেইটা আমি জনাইছোঁ। সেইকেইটা হ'ল ভূটানৰ কুৰিশ্ব, অৰুণাচলৰ নামনি সোৱণশিৰি, অৰুণাচলৰ ৰঙানদী প্ৰকল্প, কাৰ্বি লাংপি, অসমৰ কপিলী প্ৰকল্প, নাগালেণ্ডৰ দৈয়াং প্ৰকল্প আৰু ডিমা হাছাওৰ খামদাং জলবিদ্যুৎ প্ৰকল্প। ভূটানৰ ৬০ মেগাৱাট শক্তিসম্পন্ন এই প্ৰকল্পটোৰ বাবে নামনি অসমৰ লোকৰ কি অৱস্থা হৈছিল, এই কথাটো আমি বাৰে বাৰে এইকাৰণে কৈ আছোঁ যে অনাগত সময়ত ইয়াতকৈও আৰু অধিক ভয়াৱহ অৱস্থাৰ সন্মুখীন হ'ব। আৰু তাৰ কাৰণে দায়ী কোন হ'ব? নৰেন্দ্ৰ মোদী, ভূটান চৰকাৰ নে আমাৰ অসমৰ তথাকথিত আন্দোলনজীৱীসকল? আমি আৰু এটা কথা কৈছোঁ, ছিকিমৰ অৱস্থাৰ দৰে যদি নামনি সোৱণশিৰি প্ৰকল্পত কিবা কাৰণত ঘটে, তেতিয়াহ'লে ধেমাজি, লখিমপুৰৰ পৰা মাজুলীলৈ, কাজিৰঙালৈকে কি পৰিস্থিতি হ'ব সেয়া কল্পনাৰো বাহিৰত। ইতিমধ্যে ইয়াৰ বিষয়ে বিশেষজ্ঞসকলে বাৰে বাৰে সকীয়াই আহিছে। আৰু তাৰপিছতো নদী বান্ধ চলিয়েই আছে, হৈয়েই আছে। নদী বান্ধক বিৰোধিতা কৰি
পৰৱৰ্তী সময়ত নদী বান্ধৰ সপক্ষে মাত মতা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনক জবাবদিহি কৰাৰ সাহস হ'বনে সচেতন লোকৰ? তেওঁলোকে ইয়াৰ বাবে দায়ী হয় নে নহয়? গতিকে এনেকুৱা এটা দুৰ্যোগৰ মাজলৈ ঠেলি দি সমগ্ৰ অসমবাসীক তেওঁলোকে ৰং চাই আছে আৰু সামান্য বৰষুণতে এই অৱস্থা। তাৰ পিছত যদি এই ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ হয়, তাৰ পিছত যদি নদী বান্ধ ভাঙে, তাৰ পিছত যদি তেওঁলোকে নদী বান্ধ খুলি দিয়ে নদী বান্ধৰ পানী, তেতিয়াহ'লে নিমিষতে তছনছ হৈ যাব পাৰে নামনি অসম আৰু উত্তৰ অসম। এই যে জলবংশোদ্যোগ প্ৰকল্পবোৰ, ইয়াৰ পৰা অসমৰ কি লাভ হয় নাজানো, কিন্তু 2000 মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি প্ৰকল্পটোৰ পৰা অসমে মাত্ৰ 50 মেগাৱাট বিদ্যুৎহে পাব। কেনেকুৱা এটা বিপৰ্যয়ৰ মাজত অসমবাসী আছে এই কথাটো কোনে অনুধাৱন কৰে? কেনেকুৱা এটা দুৰ্যোগপূৰ্ণ মুহূৰ্তত উপনীত হৈছে সমগ্ৰ অসমবাসী। চাৰিওফালে বান, এটাৰ পিছত এটা মথাউৰি ভাঙি আছে। বানে সংসাৰী ৰূপ ধাৰণ কৰাৰ পূৰ্বে এই কথাবোৰ চিন্তা কৰক, কাৰণ ভূটান, অৰুণাচল বা নাগালেণ্ডৰ যিকোনো এটা নদী বান্ধ খুলি দিলেই বিপৰ্যয় হ'ব পাৰে সমগ্ৰ অসমত। এই কথাটো অনুধাৱন কৰি ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। এতিয়াৰ পৰা সাৱধানতা অৱলম্বন কৰক, এতিয়াৰ পৰা সচেতনতাৰ সৃষ্টি কৰক, এতিয়াৰ পৰাই দুৰ্যোগৰ সময়ত কেনেকৈ ৰক্ষা কৰিব জনতাক সেই কথাবোৰ ভাবক। নহ'লে সময়ত আপোনাৰ ইফালেও নাপাব, সিফালেও নাপাব, কেৱল ধ্বংসস্তূপত পৰিণত হ'ব সমগ্ৰ অসম। অৱশ্যে আমি আশা কৰিম যে এনেকুৱা দুৰ্যোগ যাতে কেতিয়াও নাহে। নদীবান্ধ বিশেষজ্ঞ লোকসকলৰ পৰামৰ্শ নামানি হকে বিহকে হোৱাই নোহোৱাই কেৱল তেওঁলোকৰ স্বাৰ্থৰ বাবে যি ধৰণে কাম কৰি আছে এই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে, তাৰ ফল কিন্তু অসমবাসীয়ে ভুগিব। গতিকে সময় থাকোঁতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰক। প্ৰতিবাদনো ক'ত হ'ব? নদীবান্ধৰ প্ৰতিবাদটো নাই, শেষেই ফুচ নোহোৱা হৈ গ'ল। মাজতে প্ৰত্যেকেই দেখিছিল কেনেকৈ দিনে ৰাতি পহৰা দি আছিল, ক'ত কেনেকৈ কাৰ প্ৰৰোচনাত বৃহৎ নদীবান্ধৰ আন্দোলনটো স্থিমিত হ'ল, সেয়াও কিন্তু লক্ষণীয়, সেয়াও কিন্তু বিচাৰ্যৰ বিষয়। ধন্যবাদ।